বৰচলা সমষ্টিৰ মনমোহিনীপুৰত যি চপাইনৰ ভয়ংকৰ যি গৰাখহনীয়া প্ৰতিৰোধৰ দাবীত আজি এনেধৰণে ওলাই আহিবলগীয়া হৈছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা। আৰু তেওঁলোকে বাৰম্বাৰ আচলতে চৰকাৰ প্ৰশাসনক তেওঁলোকে আবেদন নিবেদন কৰাৰ পিছত আজিকোপতি আচলতে যি চপাই নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ প্ৰতিবাদত আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ যি চমুকৈ আচাৰ ঢেকিয়াজুলি আঞ্চলিক সমিতিৰ উদ্যোগত তথা স্থানীয় ৰাইজৰ সহযোগত আজি যি গৰাখহনীয়া প্ৰতিৰোধৰ দাবীত তেওঁলোকে এনেধৰণে যি প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে। মই দেখুৱাইছোঁ এই মনমোহিনীপুৰত যি চপাই নদীৰ গৰাখহনীয়া ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। ইতিমধ্যে বহু পৰিয়ালৰ ঘৰ দুৱাৰ ইতিমধ্যে নৈৰ বুকুত জাহ গৈছে আৰু কেইবাটাও বাসগৃহ ইতিমধ্যে নৈৰ বুকুত জাহ যোৱাৰ উপক্ৰম ঘটিছে। আৰু মনমোহিনীপুৰৰ চাহ বাগিচাৰ বহু চাহ বাগিচা অঞ্চল প্ৰায় বিঘা আচলতে চাহ বাগিচা অঞ্চল এতিয়া ইতিমধ্যে নৈৰ বুকুত জাহ গৈছে। ঢেকিয়াজুলিৰ পৰা যি বাটাচীপুৰ সংযোগী অতি এটা গুৰুত্বপূৰ্ণ ব্যস্ততাপূৰ্ণ পথ, সেই পথটোলৈ ভাবুকি আহিছে। প্ৰায় 10 মিটাৰ ইতিমধ্যে বাকী আছে। তৎসত্ত্বেও স্থানীয় প্ৰশাসনে হওক বা বৰচলা সমষ্টিৰ বিধায়কগৰাকীয়ে হওক বা ঢেকিয়াজুলি সমষ্টিৰ বিধায়কগৰাকীয়ে হওক কিন্তু বৰ্তমান পৰ্যায়ত কোনো ধৰণৰ তেওঁলোকে ব্যৱস্থা গ্ৰহণ নকৰাৰ প্ৰতিবাদত আজি এনেধৰণে আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ঢেকিয়াজুলি আঞ্চলিক সমিতিৰ উদ্যোগত স্থানীয় ৰাইজে এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে। তেওঁলোকে দাবী জনাইছে যে অতি সোনকালে গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰক। কি ক'ব আচলতে এনেধৰণে আজি আপোনালোকে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে, কি ক'ব? হয়, আমি আজি প্ৰতিবাদী কাৰ্যসূচী এটা ৰাখিছোঁ। আমাৰ এই যিটো মনমোহিনীপুৰ চাহ বাগিচা, এইখানে প্ৰত্যেক বছৰ আমি আমাৰ এই বিধায়ক আছে আমাৰ ঢেকিয়াজুলি অঞ্চলৰ অশোক সিংগাল ডাঙৰীয়া, এইবাৰ আকৌ এই সমষ্টিটো বৰচলা সমষ্টিত পৰিলে। বৰচলা সমষ্টিত পৰাৰ পিছত আগতে গণেশ লিম্পুৰ ডাঙৰীয়া দায়িত্বত আহিলে, কোনো মানে দায়িত্ব লোৱা নাই। ইফালে বাগৰি মাৰি আছে চবে। আমাৰ এই যে স্থানীয় ৰাইজবিলাক আজি এইটো কেইবাটাও ঘৰ মানে নদীৰ হেৰিতে ওলাই গ'ল আৰু কিছুমান জেগাত মানে ক্ষতিগ্ৰস্ত হৈছে। এইখিনি এদিনো চাব অহা নাই। আমি ইমান দিন মানে প্ৰতিবাদ কৰিলোঁ, ইমান কাগজ পত্ৰ আমি জনালোঁ যে আহি পেলাই এইখিনি জেগাত মানে অলপ সমাধান বা স্থায়ী সমাধান। 40 ঘৰমান হ'ল আমাৰ এই দুটা মনমোহিনী চাহ বাগিচা আৰু মুনাবাগ চাহ বাগিচাৰ লৈ পেলাই 40 ঘৰমান হ'ব যা গৈছে। আৰু বাগিচাও গৈছে নেকি? বাগিচাও গৈছে। কমচে কম আমাৰ এইখানে 50-60 বিঘামান মানে সম্পত্তি যিটো বাগানৰ হেৰি মাটিটো এটা গৈছে আমাৰ। আৰু যিটো এটা উল্লেখযোগ্য পথ বা এটা ব্যস্ততাপূৰ্ণ পথ ঢেকিয়াজুলিৰ পৰা যদি বাটাচীপুৰ ৰেল ষ্টেচন সংযোগী এটা পথ, সেই পথটোলৈ আচলতে ভাবুকি আহিছে নেকি? ঢেকিয়াজুলি টু বাটাচীপুৰ এটা সংযোগী পথ আছে, আপুনি নিজে চাব 10 মিটাৰমান বাকী আছে এইটো ৰাস্তাটো বাচিবৰ কাৰণে, কিন্তু আজিলৈকে গুৰুত্ব দিয়া নাই। এইটো বিষয় লৈ মানে ডাঙৰ বিষয় হৈছে। আৰু ফাৰ্ষ্ট প্ৰথম কথা এইটো হ'ল যে আমাৰ গাঁৱৰ যোনটো যে মানে মনমোহিনী চাহ বাগিচা বা মুনাবাগ চাহ বাগিচাৰ যিকেইটা মানে আমাক চাহ চৰ্মকী আদিবাসী জনগোষ্ঠীবিলাক আছে, সেইটো খালি অকল ভোট বেংক হিচাপে ব্যৱহাৰ কৰিছে। কিন্তু যেতিয়া ভোটৰ দৰকাৰ হয় তেতিয়া আহি পেলাই একদম ৰামৰ দৰে মানে ধৰি পেলাই হেৰি কৰিব। যেতিয়া ভোটটো পাই জিকি যায় তেতিয়া ৰাৱণ দৰে মানে ব্যৱহাৰ কৰে। এই মানে এই লংকাত থকা নিচিনা ব্যৱহাৰটো কৰিছে। আমি এইটো কেতিয়া মানি নলওঁ। এই বিজেপিক চৰকাৰক আমি এই বিধানসভা ইলেকশ্যনৰ আমি যে পহু খেদা দিম, কিন্তু এইবিলাক গাঁৱে ভূঞে আমি বিজেপি মানে ক্ষমা নিষিদ্ধ কৰা হৈছে। আৰু স্থানীয় যিগৰাকী বিধায়ক আছে গণেশ লিম্বু, এই আপোনালোকৰ গৰাখহনীয়া যি ঠাইত ঘটি আছে তাত আহিছে নে নাই? অহা নাই, এবাৰো অহা নাই। সি নিজে চকুছে চাই গৈছে, মানুহ জানে এইবিলাক, সি ভালকে গম পায়, কিন্তু তথাপি ইয়াত মানে খা খবৰ ল'ব অহা নাই এতিয়ালৈকে। কি আহ্বান জনাব আপোনালোকে? আমাক এই যে যিকেইটা আছে স্থায়ী সমাধানটো লাগিব। এই যে ৰাস্তাফালে মানে বান লাগিব ভালকে, আৰু যিকেইটা ঘৰৰ মানে ক্ষতি হৈছে সেইকেইটাক আমাক মানে হেৰি দিব লাগে, সংস্থাপন এটা দিব লাগিব, ক্ষতিপূৰণ দিব লাগে। হয়, আজি আমি চাব গ'লে 10টা বছৰৰ আগৰ পৰা যি গৰাখহনীয়াৰ যি অৱস্থা এই স্থানত হৈ আছে, আৰু এই গৰাখহনীয়াটো বছৰে মানে বাঢ়ি গৈ আছে। আজিলৈ আমি চাব গ'লে যি বাটাচীপুৰৰ পৰা ঢেকিয়াজুলি লোৱা যি সংযোগী গড়কাপ্তানি ৰাস্তা পথটো, সেইখন চাব গ'লে এতিয়া 10 মিটাৰো নাই। যদি আৰু দুবাৰমান বান আহে এই ৰাস্তাও নাইকিয়া হ'ব, তেতিয়া আমাৰ মানুহবোৰ যি চহৰলৈকে যি সংযোগ থোৱাটো মানে বহুত মানে অসুবিধা হ'ব। আৰু চাব গ'লে মন্ত্ৰী হওক বা MLA হওক ইয়াত মাত্ৰ চকু দি গুচি যায়, কিন্তু ইয়াত স্থায়ীভাৱে কোনো সমাধান কৰি নাযায়। আপোনালোকে আবেদন জনাইছিলে নেকি? হয়, মেমৰেণ্ডাম দিয়া হৈছে, আগতো দিয়া হৈছে, যোৱা বছৰো দিয়া হৈছে, কিন্তু কোনো ব্যৱস্থা লোৱা নাই। আমাক চৰকাৰৰ এইটোৱে আমি অনুৰোধ জনাব বিচাৰিছোঁ, যাতে ইয়াতে মানে স্থায়ী সমাধান হ'ব লাগে আৰু বানৰ ব্যৱস্থা হ'ব লাগে। যিটো বল্ডাৰেই হওক বা ৱালেৰেই হওক, মানে এটা বান এটা বান্ধি দিব লাগিব চৰকাৰ ফালেদি, তেতিয়াহে পৰিয়ালবৰ্গ বা স্থায়ী যি বাসিন্দাসকল আছে সিহঁতে মানে সুৰক্ষিত থাকিব বুলি আমি আশা কৰিছোঁ। হয়, আচলতে এনেধৰণে আজি যি আশাই আচলতে এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে। তত চৰকাৰ প্ৰশাসনে বা জলসম্পদ বিভাগে যি চপাইনৰ ভয়ংকৰ গৰাখহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত এক উচিত ব্যৱস্থা গ্ৰহণ কৰি ইয়াৰ এক সুচল ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰ প্ৰশাসনক দাবী জনাইছে আশাই।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।